মই মান্থলি আৰ্নিংটো দেখা দিওঁ নেকি মই মাহত কিমান আৰ্নিং কৰোঁ মানে বহুতৰে কমেণ্ট পাইছোঁ যে মই মানে সেই মেম্বাৰৰ কাৰণে দিয়া যোনটো ভিডিঅ' আছিল সেইটো পাব্লিক কৰিব লাগে আপোনালোকে ভাবকচোন একবাৰ মানে যোনটো ভিডিঅ' মই পাব্লিক কৰিব নোৱাৰোঁ সেইকাৰণে মেম্বাৰ দিছিলোঁ হ'লেও কথা নাই আপোনালোকে কৈছে যিহেতু কৰি দিম কিন্তু তাৰ কাৰণে 20টা কমেণ্ট হেল্ল' ওই বাপৰে যাপে নিদাৰ ধৰো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে আপোনালোকৰ পৰা মটিভেশ্যন পাই পেলাই মই আকৌ জমেটো মাৰিব ওলাইছোঁ ফিল্ডত বাকী এটা ধুনীয়া এপাৰ্টমেণ্টত যাই আছোঁ মানে 5 অৰ্ডাৰ লাগছি মোৰ ধুনীয়া এপাৰ্টমেণ্ট এটাত যাই আছোঁ নামটো মই প্ৰনাউন্স কৰিব পৰা নাই আপোনালোকে পাৰে যদি কৰকচোন এইটো এলেন বিল্ডিং 2nd ফ্ল'ৰ ইমন এইটো মোৰ প্ৰনাউন্সিয়েশ্যন হোৱা নাই CONDOMINIUM এপাৰ্টমেণ্ট শ্ৰীনগৰ গুৱাহাটী মানে লোকেশ্যনটো চিনি পাওঁ বিল্ডিংটো চিনি পাওঁ কিন্তু এইটো প্ৰনাউন্স কৰিলে কিবা বেলেগ শুনা হৈ যায় মই সেইকাৰণে নকৰোঁ আপোনালোকে নিজে প্ৰনাউন্স কৰি ল'ব বাকী অৰ্ডাৰ লাগছে এইখনত দোচা এক্সপ্ৰেছ বাকী আজি SP লৈ ওলাইছোঁ টেনশ্যন নাই একদম ফালি দিম ধমাকেদাৰ হ'ব কাৰণ 220 লৈ পেলাই বহুত জ্বালা কালা খালোঁ মানে মাউণ্টটো নাই না মোকো লোকেশ্যন লাগে মোবাইল টেংকা খাই হেলমেটৰ ভিতৰত ভৰাই লওঁ এনে হেলমেটটো মস্ত টাইট গমে পায় একযোৰৰ হেলমেট মানে পুৰা ফিটিং হয় না এনে জ্বালা কালা দেখ আজি পুৰা মজা ল'ম মানে টেনশ্যন নাই আৰু বাকী অৰ্ডাৰটো ৰেডি হোৱা নাই ৰেডি হ'লে পিক আপ কৰোঁ কৰি পেলাই আপোনালোকক দেখাই আছোঁ মানে প্ৰথম অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল পইচা পালোঁ মই 40 টকা বাকী আছোঁ GS ৰোড একদম ধুনীয়া আৰু মানে GS ৰোডটো দিনত খালী নাথাকে কথা নাই বাকী বৰ্তমানলৈকে অৰ্ডাৰ লগা নাই এইটো অপশ্যন ইউজ কৰিলে মানে নতুনকৈ অহা ফিচাৰ্ছ এইটো ইউজ কৰিলে অৰ্ডাৰ লাগে কিন্তু পইচাটো বহুত কমেই দিয়ে মানে আগতে গ'টো অপশ্যন আছিল যে এইটো গুচাই দিছে দি পেলাই এইটো অপশ্যন দি দিছে এইটো মানে অপশ্যনটোত মানে তোমাৰ ঘৰ যদি আছে জৰুৰী কিনি পেলাই লগে মানে ক্লিক কৰি দিলি সেইটো চাইডত অৰ্ডাৰ এটা লগে দিয়ে কিন্তু পইচা বহুত কমাই দিয়ে এতিয়া যিহেতু মই ঘৰত নাযাওঁ সেইকাৰণে এইটো অপশ্যন ইউজ নকৰোঁ নিজে যিকেইটা অৰ্ডাৰ দিব কিন্তু পইচা অলপমান দিয়ে মানে সেইকাৰণে দেখ অৰ্ডাৰ দিয়াক লাগি ৰখোঁ এতিয়া নহ'লে মই অটমা গান্ধী ফালে যাই থাকোঁ এক কাপ বঢ়িয়াকৈ চাহ খাই লওঁ নেকি বলক অলপ ট্ৰাফিক জাম দেখোঁ আপোনালোককো এইটো ফিটিং কৰিলোঁ ৰ'ব 1 ছেকেণ্ড হ'ল হৈ গ'ল বাকী যি নহওক এইখন গাড়ী চলাই পেলাই মানে ভালে লাগছে দেই সেইখন চলে মানে বহুত পাতলা লাগি গৈছে বাপৰে আগতে এখনে গধুৰ ফিল হৈ আছিল সেইখন বাইক চলে মানে 220খন চলে এইখনত মই মানে ফিলটো বিৰাট পাতলা পাইছোঁ একদম এনেকুৱা লাগছে যে মই মানে চাইকেল চলাই আছোঁ এনেকুৱা লাগি আছে একো জানাই নাই গাড়ীখন একো কাটাৰ প্ৰব্লেম নাই হয় যেনেকৈ ইচ্ছা সেনেকৈ কাটিব পাৰি একদম টেনশ্যনেই নাই এম্বুলেঞ্চ জ্ঞান থাকিলে কিন্তু দিগদাৰ দেই কাষত পেচেণ্ট ভিতৰত কেনেকৈ থাকে পেটো শুনি ক'ব নোৱাৰোঁ দেই নে পায়নে নাই কথা মানে খিৰিকী খোলা আছে চাউণ্ডো পাব পেচেণ্টে বেমাৰী চালা আৰু বেমাৰী হ'ব এই চাউণ্ডডাল শুনি মাথা বেয়া হৈ যাব ভিতৰত নাযাওঁ কৰি ল'ব লাগে চাউণ্ড টাউনগিলা তেতিয়া ভাল লাগে আৰু নে কি বাকী ভিউটো অহা নাই নেকি ভাল হয় এবাৰ আহিব অৰ্ডাৰ লাগছে গাইছ এইফালে মহাত্মা গান্ধী পাব আহিছিলোঁ 69 নিক আইচক্ৰীম খ্ৰীষ্টান বস্তি চিনি পাওঁ ব'লক অৰ্ডাৰটো পিক আপ কৰি লওঁ এক পাক এনেই ঘূৰিব লাগিব মানে এইটো পাৰে আছে গণেশগুৰিত এক পাক ঘূৰি আহিব লাগিব এতিয়া বেলেগ ৰাস্তা নাই আৰু গণেশগুৰি NRL অফিচটো চিনি পাই না আপোনালোকে কি বুম লাগে দেখাই আছোঁ ৰ'ব 1 ছেকেণ্ড বাকী এতিয়া কিন্তু ধুনীয়া আকাশখন একদম নীলা হৈ আছে এইটো চাওক NRL অফিচ কি চেপ কি ডিজাইন সন্মুখতে চাব ৰ'ব সন্মুখতে তাৰপৰা চাওক কি বুম বিল্ডিং কি চেপ এটা পুরো মানে মেডলাক করে ফেলছি এখন ভালো লাগছে হেৰিয়াৰ হস্পিটেলখন KFC এইটো হৈছে চিটি চেণ্টাৰ মই আপোনালোক গুৱাহাটীখন দেখাই আছোঁ চিটি চেণ্টাৰ য'ত নেকি নুঘূৰা জেগা নাই মোৰ চিটি চেণ্টাৰ গোটেইকেইটা ফ্ল'ৰতে গৈছিলোঁ কোনটো ব্ৰেণ্ড কোনখিনিত আছে মুহূৰ্ত থকা নাই বেছি বাকী ব'লক এতিয়া ইউটাৰ্ণটো লৈ আহোঁ এটা ৰাইডাৰ ৰখি আছে ৰেষ্টুৰেণ্ট এখন জেবিছ গোটেইখিনি দেখাব নোৱাৰোঁ গাইছ এপাক ঘূৰি আহোঁ এইফালে ৰেষ্টুৰেণ্ট পাই পেলাই আপোনালোক দেখাই আছোঁ ঠিক আছে গাইছ ঘূৰিটো আহি পালোঁ লোকেশ্যন ভাবছোঁ কি আপোনালোক ৰেষ্টুৰেণ্টখনো দেখাই দিয়ক কোনখিনিত আছে নিক আইচক্ৰীম অপজিট চেণ্টাৰৰ সন্মুখত মেট্ৰত আকৌ চেণ্টাৰ বোলে চালা ভুল চাবে মোৰ খাওগলিৰ অপজিট
ইফালে লেফট চাইডে এইটো অৰুণোদয় পথ সোমাই আহিব এইটো বিল্ডিঙত আছে খালি যাব লাগিব তলেদি মানে ৰ'ব গাড়ীখন এটাই থৈ দিওঁ ইফালে এই অন্দি যাব লাগিব তলেদি সেইটো বিল্ডিঙত বলক বোলে ৰিক্সটো মাৰি লওঁ একেলগে আহি পালোঁ যিহেতু চেল্ফি লগাই বোলে এই মোৰ ओके सेल्फी अपलोड तो सीढ़ी যাব লাগিব सीधे सेकेंड फ्लोर बोलो মানে ফার্স্ট ফ্লোর যাব লাগে বেসমেন্টৰ কাৰণ বেসমেন্টৰ পৰা যাওঁ কাৰণে এইটো গ্ৰাউণ্ড ফ্লোৰ মানে কিন্তু চিৰি বগালোঁ যিহেতু ফাৰ্ষ্ট ফ্লোৰ মোৰ কাৰণে বেসমেন্টৰ পৰা আহিছোঁ গতিকে গ্ৰাউণ্ড ফ্লোৰৰ পৰা যদি খোজকাঢ়ি আহা দেন ফাৰ্ষ্ট ফ্লোৰতে পৰে এইটো নিজৰ চেভি পিক আপ কৰি নাথাক কেনেকুৱা জেগা নতুন ৰাইডাৰ ৰেলি চিনি নাপায় না সেইকাৰণে মই দেখাই দিছোঁ আৰু বৰ সহায় হ'ব পাৰে 2323 थैंक यू हो गया पिकअप अब इसको पिकअप भी मार देने का इन्हें कोई पिकअप मार দিব যাব লাগে ये साला बेलतला कॉलेज रोड गोसाईबाड़ी सेकेंड फ्लोर गोसाईबाड़ी सेकेंड सेकेंड फ्लोर আছে हाउस नंबर नोआखे Head northeast towards Location GS is Road, there. Mahapurush Srimanta Sankardev Path, then turn left onto GS Road. হ'ব এই ভেটাপাৰা এইখিনিক লাগি যাই পালি হ'ল বাকীখিনি তাৰপিছত মেপ চাম এইখিনিক লাগি যাই লওঁ এইখিনিক লাগি চিনি পাওঁ মানে গোটেই সোপাত যদি মেপ চাওঁত লাগি যাওঁ না মানে সেই হয় মোবাইলটো চাৰ্জ ফটোকে শেষ হৈ যায় মেপ চাই থাকিলে সেইকাৰণে দেখ অৰ্ডাৰটো ডেলিভাৰ কৰি নামি যাওঁতো দেখাব নালাগে আৰু দেখ ডেলিভাৰ কৰি ফেলে লগ পাই আছোঁ গাইজ সেকেণ্ড ফ্লোৰ যে দিছিল বিল্ডিংটো নাই এতিয়া কোনটো বিল্ডিঙত সেকেণ্ড ফ্লোৰ যাম পাত্তাই পোৱা নাই সেইটো বোলে নহয় আহি আছে তলত চাওঁ বাৰু কি অৱস্থাত ভাল না খবৰ ভালকৈ ঘূৰাই আহে দেখোন ওচৰত ভালকৈ আপোনাৰ নেকি অঁ এক সেকেন্ড এইটো ল'ব থ্যাংক ইউ এই ফাটিছে ভিজিছে ওকে থ্যাংক ইউ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইজ মানে পইচাটো অলপ কমাই দিছে 71 দেখাইছিল নে কিমান দেখাইছিল 71 দেখাইছিল নেকি মই পাহৰিলোঁ মই পাহাৰো বে এইটো মোৰ বৰ বেয়া স্বভাৱ হৈছে পুটুককৈ পাহাৰো আৰু আপোনালোক দে যাওঁ বাই বাই বেচাৰাক ক'লে একোৱেই নাই নহয় লগত তেওঁৰ দিয়া বুলি ভাল লাগিল হয় এই লগত ৰখা কৰিব লাগিব কিবা খোৱা বস্তু কিন্তু আকৌ ৰাতি হ'লে কুকুৰৰ কাৰণে পলাব লগা হয় না আমি সেইকাৰণে মৰমো নালাগে ৰাতি মানে কুকুৰৰ ৰাজত্ব পুৰা কোনো এটা ৰাস্তাইদি ভালকৈ যাব নোৱাৰা মানে এটা মোৰ এলেকাত কিয় আহিছে এটি বোলে মোৰ এলেকাত কিয় আহিছে এনেকুৱা গলি কুকুৰ পায় কিন্তু আকৌ এনেকুৱা কুকুৰ দুটামান দেখা পালে আকৌ মৰম জাগে ইমান মৰম লাগে কুকুৰ মাতলি ওচৰত আহে ৱাহ মানে কি ক'ম আৰু দে হ'লেও কিবা এটা আশা কৰিব লাগিব মই লগত কুকুৰ পালি দিয়াকে দিয়ক ক'ৰ গলি আহিছিলোঁ আপোনালোকক দেখাই দিলোঁ যাওঁতে দেখুৱা নহ'লে কেনে বোলে আহোঁতে দেখক কি ৰাস্তা দি আছোঁ ৰাস্তা বাৰু বৰ বেছি বেয়া নহয় যাব পাৰি ধুনীয়াকৈ খালি বোকা চোকা অলপ আছে আৰু কেঁচা ৰাস্তা আৰু অলপ বোকা আছে পাই গ'লোঁ মেইন ৰোড ইফালে আছে হাতীগছ চাৰিআলি ইফালে আছে তোমাৰ ইফালে কি আছে কি থাকে গাড়ী সিফালে ক'ব নোৱাৰোঁ বাকী মই ল'ব লাগে ইউটাৰ্ণ চিধা আকৌ যাম গণেশগুৰি আৰু নেতে আৰু মোৰ কাম নাই জনক লাগি যাব লাগে কিমান কিলোমিটাৰ দেখাই আছে চাওঁ ৰ 4.7 কিলোমিটাৰ চিধা এইটোৱে ৰাস্তা হাতীগড় ৰাস্তাটোত আছোঁ চিধা যাম মই এতিয়া গণেশগুৰি ওলাম বলক আপোনালোক গণেশগুৰিত লাগি যাই থকা দেখালে ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিব লগা হ'ব গতিকে মই গণেশগুৰিত লাগি যাই লওঁ লৈ পেলাই লগ পাই আছোঁ অ'কে এংকেট ল'ব আহি পালোঁ জুৰুড জুৰুডৰে এখন ফ্লাইঅভাৰ ইফালে গণেশগুৰি এখন জুৰুড লাইন সোমাই যোৱা এইটো চাইডে গণেশগুৰি আছে বাকী আহিফালে অৰ্ডাৰ লগা নাই সেইকাৰণে ধৰি লৈছোঁ এইটোত এনাৰ্জি ড্ৰিংক মানে আগতে খাইছিলোঁ সতটো ভাল নহয় কিন্তু অলপমান এনাৰ্জি পায় মানে এতিয়া
সেই আৰু টোপনি ভাৱ এটা হৈ আছে না উল্টাৰি তলত লাগছিল এইটো খাই লওঁ অৰ্ডাৰ লগা নাই অৰ্ডাৰ লাগিলে দেখে আছো আপোনালোকক অৰ্ডাৰ লাগি গ'ল গাইজ ঠাণ্ডাটো হ'ল লগে লগে ৰ'ব 1 ছেকেণ্ড দেখাই দি আছোঁ এইয়া ডিলাইট বাই আইনক্স মানে চিটি চেণ্টাৰৰ 4th ফ্ল'ৰত যাই আছোঁ গাইজ অৰ্ডাৰ একেবাৰে ডেলিভাৰ কৰি দিলোঁ পইচা কিমান পালোঁ দেখাই আছোঁ ৰ'ব 63 rupees ঠিক আছে বাকী আৰু নেক্সট অৰ্ডাৰ লগা নাই এটা কথা কৈ দিওঁ ৰ'ব 1 ছেকেণ্ড গেটখন খুলি লওঁ মানে কাষ্টমাৰটো অলপমান দুষ্ট আছে কিয় কৈছে জান না এটা ফাৰ্ষ্ট ফ্ল'ৰ দিছে ফাৰ্ষ্ট ফ্ল'ৰত লৈ গ'লোঁ যোৱাৰ পিছত কৈছে তুমি আৰু দুটা ফ্ল'ৰ উঠি আহা না মানে সেইকাৰণে কৈছোঁ দুষ্ট বুলি বাকী কথা নাই তোমাৰ যিহেতু কামেই এইটো ড'ৰ ষ্টেপ ডেলিভাৰী কাৰণে দি দিওঁ বাকী আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ বলক এনেতো তল ঘটম আৰু এতিয়া আছোঁ মই বৰ্তমান গুৱাহাটী ক্লাবৰ কাষতে মটৰ ব্লগিং চাব নেকি অলপ নাই ৰাতি হ'ল কোৱালিটি অলপ কমছে এতিয়া মটৰ ব্লগিং নকৰোঁ বাকী অৰ্ডাৰ দেখাই আছোঁ ৰাতিক লাগি মানে ভাবছোঁ অলপমান ডিউটি টাইমটো চেঞ্জ কৰি দিওঁ কেনে হ'ব ৰাতিপুৱা মাৰা কৰোঁ নেকি পাৰি না ৰাতিপুৱা মাৰিম কিজানি চাওঁ কালিক লাগি বলক অলপ ওলাই যাওঁ এইখিনিত থাকিলে নহ'ব না 1 ছেকেণ্ড মটৰ ব্লগিং ছেটআপ ৰেডি ষ্টেণ্ডাল উঠাওঁ 5:50 হ'ল টাইম এইটো খালি চুলি তাৰি আয়া এইয়া আহি পালোঁ মেইন ৰোড মানে আপোনাৰ এইটো বাবা তুমি যোৱা মই নাযাওঁ যা বাকী ইফালে লেফ্ট চাইড গেলি গুৱাহাটী ক্লাব পাম ৰাইট চাইডে গেলি চানমাৰি পাম চানমাৰি শিলপুখুৰী গিলা পাম এতিয়া কোনফালে যাওঁ অৰ্ডাৰ লাগছি বঢ়িয়া ৰ'ব কোনফালে যাব লাগে মানে অৰ্ডাৰটোৱে দেখা দিওঁ 79 মোগাম্বো চানমাৰি মোগাম্বো এখন ৰেষ্টুৰেণ্ট কৰিছে ফাৰ্ষ্ট টাইম লাগছে নেকি এখনত নহয় অনুৰাধা হলৰ কাষত আছে চাগে চাওঁ ৰ'ব হয়নে নহয় Head west on হয় না GN হয় দে Maniram Diwan Road towards চিনি পাওঁ দে গাইছ অনুৰাধা হলৰ কাষতে মানে তলতে আছে চাগে এখন বলক তাকে লাগি যাওঁ অন্দি মানে ঘূৰা জেগা আছে বাৰু আগে দিয়ে এক পাক নুঘূৰোঁ নে কি ফ্লাইঅভাৰখন বনাই থকা অলপ জ্বলা কালা হৈছে ৰাস্তাটোৰ মা বেয়া হৈ গেছি হ'লেও কথা নাই দুদিন পিছত চিলচিলে হৈ যাব এতিয়া উত্তৰ পৰা এটা ধুনীয়া মটিভেশ্যন পায় গম পাই না যিকোনো বস্তু ভালকৈ বনোৱাৰ আগত মানে সি বহুত জ্বালা কালা পাই দি দিয়ে বেলেগক তেনেকুৱা মানে মই বুজাব পৰা নাই কথাটো মানে বেছি ভাল হ'বৰ কাৰণে বেছি বেয়া হ'ব লাগে এনেকুৱা হৈ যায় আৰু নহয় দিয়া একো নহয় এইগিলা মটিভেশ্যন নকৰা মই মটিভেশ্যনত দিবা মটিভেটৰ হ'ব নোৱাৰিম গাইজ বাকী মই এনেই ফাল্টুমিতে ঠিকে আছোঁ মেঘালী চুলি তাৰি ডালিত মোৰ একচকলৈকে সদায় মনত পৰে গাইজ আপোনালোকে জানেনে মনতনো কিয় নপৰিব ইমান ধুনীয়া মৰম লগা ছোৱালীজনী গাইজ আহি পালোঁ মোগাম্বো এখাতে ৰেডি কৰি 2148 হয় না দিয়া থেংক ইউ মানে গাইছ এইখন ৰেষ্টুৰেণ্টত মানে অহা মোৰ প্ৰায় 7 মাহৰ বেছি হ'ল 7 মাহ আগতে অৰ্ডাৰ পিক আপ কৰিছিলোঁ কিন্তু এতিয়া ৰেষ্টুৰেণ্টখন বন্ধ আছে ডাইৰেক্ট এই লোকেশ্যন পাইছোঁ না এইটো অনুৰাধা হল দেখাই আছোঁ ৰ'ব অৰ্ডাৰটো পিক আপ মাৰিলেও খোজকাঢ়ি পেলাই দেখাই আছোঁ মই সেইটো হয় না অনুৰাধা চিনেমা কমপ্লেক্স বাকী বলক এতিয়া যাব ক'ত লাগে নাৰেংগী তিনিআলি বিৰুকুচি হাউচ নাম্বাৰ 14A ফাৰ্ষ্ট ফ্ল'ৰ অ'কে এনেকুৱা লোকেশ্যন হ'লে একদম ভাল লাগে মন চন মানে বিৰাট ভাল লাগি যায় then turn left onto একদম পাৰফেক্ট লোকেশ্যন আৰু এইকেইটা হাউচ নাম্বাৰ দি ফ্ল'ৰ দি ৰাস্তাৰ নাম দি আৰু তাতকৈ বেছি কি লাগে এই কেইটামান যি দে ছেকেণ্ড ফ্ল'ৰ অমুক ৰাস্তা ঘৰ কোনটোত যাম সেইটো নকয় এই সেইটোত বেয়া লাগে বাকী বৰে পাৰ্কিং পালোঁ দে ব'লা মেঘালী চুলি তাৰি কেমেৰাটো কিবা হাই মই এটা ফুলটো এটা পাই আছোঁ আপোনালোকে পাইছেনে নাই বাৰু মই ইয়াৰ পৰা দেখি আছোঁ কিন্তু মানে
হেলমেটত লাগি আছে না, ইমান ভাল এটা মানে দেখা নাই। কোনা এটা দেখি আছোঁ, কিন্তু কুলটো এটা দেখি আছোঁ, কুল একদম মানে এই টেম্পাৰেচাৰটো যে ব্লু ব্লু হৈ যায় সেনেকুৱা টাইপ কিবা এটা টিউন দেখি আছোঁ, হয় না? অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল। কাষ্টমাৰ হ'ব লাগে এনেকুৱা, হাউচ নাম্বাৰ 14A, ধুনীয়া লোকেশ্যন এইটো ঘৰ। কিন্তু কাষ্টমাৰ ফাৰ্ষ্ট ফ্ল'ৰত দি উঠিও নিজে নামি আহিছে, সেইকাৰণে দি দিছোঁ 5 ষ্টাৰ 79 rupees। অ'কে, জোনৰ বাহিৰ হৈ গ'লোঁ 8.91 কিলোমিটাৰ। গতিকে ফেট বেলেগ লাগি যাই লওঁ, এই জোৰত তিনিআলিক লাগি যাই লৈ পেলাই আৰু নেক্সট অৰ্ডাৰ লাগব দেন দেখাই আছোঁ, ঠিক আছে? এতিয়া আহি মই নাৰেংগী ফালে পালোঁ আহি, মানে ভালকৈ গম নাপাওঁ লোকেশ্যন। বলক গাইছ, মানে অৰ্ডাৰ চৰ্ডাৰ লগা নাই কাৰণে ওলাই আহিছোঁ। আহি পেলাই বঢ়িয়াকৈ ওলাই হাফ পেণ্ট এটা কিনি লওঁ নেকি। মানে আগত যোনটো আছিল এইটো ফাটছি, মানে দুটা হাফ পেণ্ট দুটা ছেম জেগাতে ফাটছি, মানে দুটা হাফ পেণ্ট পিন্ধিলেও প্ৰটেকশ্যন নাপায়, সেইকাৰণে ওলাই আৰু এটা কিনি নাও। এতিয়া চিলাবাক লাগি টাইম নাই, সেইকাৰণে এটা আছে ধুনীয়াৰ কম এটা বাছো বাচি পেলাই কিনি লওঁ, লৈ পেলাই দেখাই আছোঁ কোনটো কিনিলোঁ। 100 টকা ল'লা, কিনি ল'লা এটা হাফ পেণ্ট, দেখাই আছোঁ ৰ'বা এইটো এক ছেকেণ্ড বাইকখনত থৈ লওঁ বঢ়িয়াকৈ, দেখাই আছোঁ খুলি পেলাই। হাফ পেণ্ট দেখাব লাগে হ'লেও কিনছোঁ না, 100 টকা গেছি না। এইটো ধৰি লওক 50 টকানো ক্লিপ এটা হ'ব লাগব। 100 টকা খৰচ কৰিছোঁ যদি 50 টকানো ক্লিপ এটা নহয় কিন এইটো কেনে লাগছি? এইটো ভাতটোৱে মেক্সিমাম 7 দিন লাষ্টিং, 7 দিন এই 7 দিনে লাষ্টিং। হ'লেও টাইম উলিয়াই পেলাই গোটা সময় চিলাব লাগিব ৰ, বেজি গুলি আছে ৰুমত, কিন্তু চিলাবাক লাগি টাইম পোৱা নাই। দিয়ক এতিয়া যাওঁ জনক লাগি, বাকী গোটা ব্লগাৰত চাওঁ মানুহ আছে এসবা। এটা অৰ্ডাৰ লাগছিল গাইছ, আহি পাইছিলোঁ হাতীগাঁৱৰ পৰা এটা টানছি মানে বেলতলাত, এই ইয়াতে মানুহৰ ঘৰত, হাউচ নাম্বাৰ 4 দাৰ্জিলিং ম'ম'। এতিয়া যাব লাগে বন্দা, মানে নাৰেংগীতে কিন্তু লিখি থৈছে বন্দা বুলি, নাৰেংগী তিনিআলিতে ওচৰতে আৰু 100-200 মিটাৰ দূৰ হ'ব নাৰেংগী তিনিআলিৰ পৰা। অৰ্ডাৰটো ৰেডি হোৱা নাই, টাইম আছে মানে সোনকালে আহি পালোঁ, কিন্তু যিটো জাম লাগছি এই বেলতলা ৰোডটোত, যাওঁতে যদি পাৰোঁ মই দেখাম একদম, মানে মানুহে লৰিব নোৱাৰা যাম এনেকুৱা হৈ গৈছে। যি নহওক, মানে অহাকালি মই চাগে মৰ্ণিং ডিউটি মাৰিম, আৰু আপোনালোকক মই মান্থলি আৰ্নিংটো দেখাই দিওঁ নেকি, মই মাহত কিমান আৰ্নিং কৰোঁ। মানে বহুত কমেণ্ট আছিল, সেইকাৰণে ভাবছোঁ কি কৈ দিওঁ নে কি। দেখাই আছোঁ 1 ছেকেণ্ড, जो होगा দেখা যায়গা। চলো, এনেও মানে অৱস্থা বেয়া হৈছে। এইটো সপ্তাহৰ এইটো ইনকাম চাওক, 1770 টকা প্ৰথম দিনা, তাৰপিছত 250, 531, 532 অৰ্ডাৰ ৰেডি মাৰিলে, 532, 353, 440, মানে বৰ্তমানলৈ 340, বৰ্তমানলৈ 340 টকা ইনকাম হৈছে 3টা বজাৰ পৰা। এতিয়া টাইম হ'ল 7:41, গতিকে ইনকাম দেখালোঁ সপ্তাহৰ লাষ্ট উইক 4600, এই দুদিন কাম কৰা নাই, এইকেইদিন এই ইনকাম। তাৰে আগৰ সপ্তাহত 4300, এইকেইদিন কাম কৰা নাই। তাৰে আগত 5800, কামেই কৰিছোঁ কিন্তু এই দুদিন ভালকৈ কৰা নাই। তাৰে আগত আৰু আহিব না 5200, একদিন কাম কৰা নাই, একদিন আধা খেচৰা, বাকী ঠিকে আছে। তাৰে আগত এই 3 দিন কাম কৰা নাই, এই 4 দিন কৰিছোঁ। বাকী মান্থলিত যাওঁ 19,334 টকা। কোনটো সপ্তাহত কিমান, এই একদিন 1400 মাত দিছিলোঁ, মানে পূৰা কষ্ট কৰি। বাকী আনি আজি তাৰিখ কিমান হ'ল, 28 জুন, মানে আজি এইটো জুন মাহৰ 30 দিনা নেকি, গতিকে আৰু 2 দিন বাকী আছে। ইনকাম কিমান হৈছে, 19,300, ধৰিলোঁ 20,000 টকা হ'ব। আগতে মই 29-30,000 টকা বা 34,000 লৈকে মাৰিছিলোঁ। মানে এতিয়া ভিডিঅ' বনাই আছোঁ না, টাইম বেছি দিব পৰা নাই। আগতে মই 16-17 ঘণ্টাক লাগি গৈছিলোঁ, আজিকালি মই 12 ঘণ্টা মেক্সিমাম হৈ গৈছে। সেইকাৰণে দেখ অৰ্ডাৰটো ৰেডি মাছি পাইছিলোঁ, পিক আপটো কৰিলোঁ ৰ'ব 1 ছেকেণ্ড। এইয়াতে এইটো মানুহৰ ঘৰ, ক্লাউড কিটচেন টাইপ আৰু, পিক আপ কৰিলোঁ ৰ'ব 1 ছেকেণ্ড। মেডাম 4627 দাৰ্জিলিং ম'ম' এইটো না দিয়া। হৈ গ'ল গাইছ অৰ্ডাৰ পিক আপ। এতিয়া ওলাই যাই আছোঁ, মানে আপোনালোকক গলিটো দেখাই দিছোঁ আৰু কোনদিনে সোমাই আহিছিলোঁ। ডেলিভাৰী ৰাইডাৰকেইটা এইটো গমেই পায় এইগিলা লোকেশ্যন, আৰু বেলতলা জোনৰকেইটাকতো ক'বাই নালাগে, সিহঁতৰ এইগিলা পাৰ্মানেণ্ট লোকেশ্যন। আমি বাৰু বহুতে মোৰ জোন কোনটো এইটো সুধি থাকে, এইটো উত্তৰটো দি দিওঁ। মই হৈছোঁ চেণ্ট্ৰেল জোনৰ বছ, মানে ভালেকেইটাও কমেণ্ট পাইছোঁ তুমি কোনটো জোনৰ হয়, মই হৈছোঁ চেণ্ট্ৰেল জোন।
এতিয়া গোয়িং টু দ্য লোকেশ্যন এয়া মানে তোমাৰ ট্ৰাফিক জাম আৰম্ভ এই চাক লাইন কিন্তু মই যে বাইক টেনশ্যন নাই ইমান কাটি কুটি কম বাই কেম্বাকে নহয় কেম্বাকে ওলাই যাম অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ 105 টকা এই ফকাছ লো লৈছোঁ দে লাগে ঐ গাইছ এটা কথা ক'ব লগা আছিল মানে মই ভাবি আছিলোঁ কম বুলি এতিয়া কৈ দিওঁ এক ছেকেণ্ড কি হৈছে এইটো ঠিকে আছে মানে বহুতৰে কমেণ্ট পাইছোঁ যে মই মানে সেই মেম্বাৰৰ কাৰণে দিয়া যোনটো ভিডিঅ' আছিল এইটো পাব্লিক কৰিব লাগে আপোনালোকে ভাবকচোন একবাৰ মানে যোনটো ভিডিঅ' মই পাব্লিক কৰিব নোৱাৰোঁ সেইকাৰণে মেম্বাৰ দিছিলোঁ হ'লেও কথা নাই আপোনালোকে কৈছে যিহেতু কৰি দিম কিন্তু তাৰ কাৰণে 20টা কমেণ্ট কৰিব লাগিব যদি 20জন মানুহে কমেণ্ট কৰে বোলে লাগে 20জন নহয় যায় 15জন কৰিলে হ'ব 15টাই যদি কমেণ্ট কৰে বোলে লাগে দেন মই মেম্বাৰত থকা ভিডিঅ'টো পাব্লিক কৰি দিম আৰু মেম্বাৰশ্বিপে অফ কৰি দিম হ'ব দে মেম্বাৰশ্বিপ অফ কৰিব পাৰি নে নাই গম নাপাওঁ এইটো চাব লাগিব বাৰু কিন্তু মেম্বাৰত থকা ভিডিঅ'টো পাব্লিক কৰি দিম চিয়'ৰ 15টা কমেণ্ট 5 3 5 15 ঠিক আছে এইটো গাইছ অৰ্ডাৰ এটা লাগছিল এতে প্ৰভুজী পিয়'ৰ ফুড ৰেডিমেড চিকেন এইটো চাফাই চলি আছে চাফাই অভিযান সেইকাৰণে মই বোলো চেণ্ডেলযোৰ মোৰ লেতেৰা হৈছে গতিকে বোকা কৰিব ইচ্ছা নাই সেইকাৰণে এই দাদাক কৈছোঁ বোলে আনি দি আছে দেটছ ৱাই আই এম ৱেইটিং ফৰ মাই অৰ্ডাৰ যাব লাগে এইটো লাষ্ট অৰ্ডাৰ হ'ব গাইছ মই মানে 9টা বজাকলৈ মাৰিম আজি কাষ্টমাৰ লোকেশ্যন আছে সৰু মটৰীয়া ৰূপকৰ পথ সৰু মটৰীয়া হাউচ নম্বৰ 50 ভাইলেন 9 ডাউন টাউন ডক্টৰ জাকিৰ হুছেইন ৰোড লোকেশ্যন বাৰু চিনি পাওঁ খালি অৰ্ডাৰটো পিক আপ কৰি লওঁ 0447 দিয়া থেংক ইউ বলক গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল এতিয়া ডেলিভাৰটো কৰি দিওঁ ডেলিভাৰ বোলে তাকো কিন্তু পিক আপটো মাৰি দিওঁ এইবাৰ গোয়িং টু ডেলিভাৰ এইখন ৰেষ্টুৰেণ্ট মানে মিঠাইৰ দোকান প্ৰভুজী পিয়'ৰ ফুড আপোনালোকে যদি মিঠাই খাই ল'ব পাৰিব ইয়াৰ পৰা ধুনীয়া মিঠাই মানে খাই পোৱা নাই দাম বেছি কিন্তু জানো আৰু দামী বস্তু হ'লে ভালে হ'ব ভালে যায় আছে কম খাই দিয়ে আৰু মই ওলাই যাওঁ আহিব এইখন গাড়ী আৰামছে আহেতো মানে আৰু কি ধৰণ দাম কি কৈছে মাৰি আছে আৰু কি কয় গাইছ অৰ্ডাৰ দিব আহিছিলোঁ বাকী আছিল কিলোমিটাৰ 60 কিলোমিটাৰ না মিটাৰ বাকী আছে ও পানী ৱাটাৰ ক্ৰচিং মিল গিয়া হে বাবুৱা সেইকাৰণে মই বোলো আপোনালোকক দেখাই দিওঁ মানে এইখিনি জেগাতে আছে বেলেগত পানী নাই আৰু আহিও তাতে আৰু ট্ৰাফিক জাম লাগি গৈছে হাউচ নম্বৰ 50 মানুহ যাব পৰা নাই কাৰণে অৰ্ডাৰ দিছে নেকি 32 49 এইটো 50 হ'ব হয় না 50 বুলি ক'ত লেখা আছে হয়তো আছে অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ ৰ'ব এক ছেকেণ্ড আছে না ওকে থ্যাংক ইউ এক ছেকেণ্ড গাইছ মই দুটা কাম কৰিব লগা আছে ৰ'ব এক ছেকেণ্ড ফ'কাছ লৈছে না লৈছে এই ব্ৰাইটনেছটো কমাই ল'ব লাগিব মানে প্ৰথম কাম হৈছে মই ইয়াতে উইথড্ৰ কৰিব পাৰত আছে পইচা অলপ 146 পাৰিম চাগে 146 এইটো উইথড্ৰ কৰি লওঁ আৰু এইফালে কেছ কালেকশ্যন কৰিছোঁ না কেছ কালেকশ্যনটো ক্লিক কৰি দিয়া লাগিলে মানে উইথড্ৰ কৰিব নোৱাৰা হৈ যাব সেইকাৰণে দুইফালৰ পৰা পইচা উলিয়াই লৈছোঁ পে'মেণ্ট 89 ৰুপিজ পালোঁ এতিয়া হৈ যাওঁ অফলাইন 1 hour later কি মজা মাল এটা আছে ক্ৰিয়ান কেলাই সস্তা দেইটো পঢ়াতে আছে নেকি দেই পোৱালি নেকি নহয় মস্ত ডাঙৰ আছে হা ইন্দুৰ হা এই নামাৰো এই যেনেকে লুকেছি বেয়াই লাগে খানা চিকেন ইন্দুৰ এইটো মুখখন জঙা কিন্তু চিকেনহে লাগে এই চাচোন আহি লাগব নেকি খাবা গাইছ এই মানে পাইছো মই শালপৰীৰ দোকান এই মালটো দেখা পাইছো এইটো জোকৰ মাৰলি কিন্তু মাৰিব পৰা আছে এইটো এই চাওক কামাৰ তাৰ এই চাওক এইটো ইয়াক মাৰিব নোৱাৰি ইয়াতে জেগাতে মাৰিব পাৰি
সি ফাঁচি গেল নেকি এই ওলাব জেগা পোৱা নাই জোকৰো একে অলপ এই উস্তাদ থোপলা কান্দ সদাকে যা এটা রাখলে কি হবো হ্যালো হ্যালো যা ওই বাপরে যাপে নিদার ধরো 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 গেল দে ইয়ে মানুষ ঘরত কুমল দেখ গাইস এটা কই মেকরি কব হচ্ছিল ইন্দি জোকা ভাল লাগছে মারবে নালকে এন্দা আৰু কি করবো নালাই নালাই সোমাই থাকে এনেকুৱা এটা কেটাৰ পৰা ওলাব এটা কেটাত সোমাই যাব সিহঁতৰ সেয়ে কাম ৰাতি ডিউটি মাৰিলে জমাতৰ ৰাইজৰ চবে দেখা পায় দিনটো মেক্ৰিয়ান মানে মেক্ৰি লাৰিবও ভয় কৰিব সঁচা এনেকুৱা মানে থাকে দেখ এতিয়া যে ডিউটি খতম কৰিলো ইনকামটো একবাৰ দেখালে হ'লেও আৰু একবাৰ দেখাই দিওঁ ইফালে বাই বাই দেও আৰু এই চালাও 156 আৰ্নিং এই ৰ'ব স্পান আছিল কি আছে ডেইলি এইচাক 534 আৰ্নিং হ'ল ঠিক আছে আৰ্নিং এতিয়া ৰুমত যাওঁ ভাত পানী খাওঁ কালি ৰাতিপুৱাৰ পৰা ডিউটি মাৰিম অ'কে দিয়া বাই বাই গুড নাইট আৰু গাড়ী কিলোমিটাৰটো দেখা দিওঁ ৰ'ব ভাল মনত পৰিছে সেইটো পাহৰি গ'লো হয় কিলোমিটাৰ কিমান চলিছে দেখা দিওঁ ৰ'ব এটা পানী মাৰি দিছোঁ মানে অলপ ইঞ্জিন গৰম হৈ গৈছে 78 কিলোমিটাৰ এভাৰেজ কম দিছে ৰ আজি 69 ধৰিলো 1 লিটাৰ ধৰিলো 120 টকা মানত তেল গেছি আৰু এইখিনি ইনকাম কৰোঁতে তে বঢ়িয়া আছি আৰু ভিডিঅ'টো চাই যদি ভাল পালে এটা কমেণ্ট কৰি দিব বাই 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 দিছা